ভালে আছে ন সকলোৱে। তো আজি আমি কথা পাতিব বিচাৰিম যিটো নেকি আপোনাৰ বহুতে ভাবে যিটো নেকি সাৰ ঔষধ দি কিনে খেতি কৰা যায়। তো মই ভাবোঁ যে সেইটো নিদিয়াকৈ কৰা যায়। আহকচোন চাওক। তো এইটো চাওক, ইয়াতে বিশেষ কোনো তেনেকুৱা সাৰ দিয়া হোৱা নাই। যিটো নেকি এনেই জাবৰ আছিলে, জাবৰৰ মাজতে পুতি থৈ দিয়া আছিলে। তো পুতি থৈ দিওঁতে নেকি আপোনাৰ জলকীয়া লাগি আছে, তাত কোনো কষ্ট কৰিব লগা হোৱা নাই। তো জলকীয়াবিলাক আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ লাগি আছে। এয়া চাওক, এটা ঠানি উঠাই দিলেই ইমান ধুনীয়াকৈ পূৰা জলকীয়া ষ্টাৰ্ট হৈ গৈছে লগা। এইটো চাওক, একো নাই ইয়াত আপুনি জাবৰ যিবিলাক ঘৰতে গজে ন, সেইবিলাক উঘালি কিনেও কৰিব পাৰে। এটা দাম কৰি দিলে, দাম কৰি দি তাত পুলিটো ৰুই দিলে তেনেকৈয়ে আপোনাৰ খেতি আহি যাব। এইবিলাক দেখিছে কিমান ধুনীয়াকৈ লাগি আছে। চাওক, এটা ঠানিতে আপোনাৰ জলকীয়া পূৰা ফুল হৈ আছে। এইটো চাওক, দেখিছে কিমান ধুনীয়া জলকীয়াৰ গ্ৰোথ। এইয়া চাওক, এইয়া দেখিছে, এইয়া এডাল গছ, যিটো নেকি এডাল গছতে ইমান ধুনীয়াকৈ লাগিছে। এনেকুৱা নহয় যে অকল এটা ঠানিতে লাগিছে, চাৰিওপিনে আছে এইবিলাক দেখিছে। তো এনেকুৱা ধৰণে কোনো সাৰ চাৰ নিদিয়াকৈও আপোনালোকৰ খেতি হ'ব। মেডিচিন নালাগে, সাৰ নালাগে। নৰ্মেলি আপোনালোকৰ জাবৰৰ দমতে ৰুই থৈ দিয়ক। তেনেকৈ আপোনাৰ ঘৰতে লগা যিখিনি জলকীয়া হয়, ডেইলিৰ কাৰণে গোটেইখিনি আহি যাব ধুনীয়াকৈ। তো ঠিক আছে বাৰু, আজিলৈকে ধন্যবাদ।